this feeling. Hey, video. Hi. কৰ পৰা আহিছে আপোনালোক? বাগজান। হেলুৱে জাতীয় উদ্ভিদ এইবোৰ দেখিব আৰু চৰাইটো বহুতেই আছে। চৰাই আচলতে ইমান চৰাই মই নাম নাজানো। ৰাতিপুৱা ওলাইছোঁ দেই ৰাইজ আজি নতুন জেগা একেবাৰে বহুত ধুনীয়া ধুনীয়া বস্তু দেখিবলৈ পাম যদি ভাগ্যত আছে। পাহি ক'ত? পাহি থাকি আহিলে নি? অ' পাহি থাকি আহিলা নি? মই থাকি আহিলা বুলিয়ে ভাবি আছিলোঁ। আৰু আপোনালোকে চাই থাকিব আজি একদম ধুনীয়াকৈ মই ব্লগিং কৰিম একদম হাই ক্লাছ আপ টু নেশ্যনেল জিঅ'গ্ৰাফিক টাইপ। যদি আপোনালোকে এই ধৰণৰ ভিডিঅ' চাই থাকি ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। হিলছ এণ্ড প্লেইনছ এইটো আৰু এই ভাইটিৰ লগত আহিছোঁ আজি। তোমাৰ নামটো কি? মিণ্টু সোণোৱাল। ভাল গাড়ী চলায় আৰু কাৰোবাক লাগিলে ল'ব পাৰে গাড়ী ভাড়াত। চাৰিওফালে গৈ থাকে ধুনীয়া গাড়ী আৰ্টিগা না XL6 সুজুকি না অঁ অলপ ৰাস্তাৰ কিনাৰৰ জংলী ফুলটো চাওক কিমান ধুনীয়া লাগিছে। এই ৰাস্তাত এম্বেচেডৰ গাড়ী চাওক। এতিয়াও আপোনালোকে দুলীয়াজান তিনিচুকীয়াৰ মাজত এনেধৰণৰ এম্বেচেডৰৰ গাড়ী দেখিব। এটা সময়ত আভিজাত্যৰ প্ৰতীক এম্বেচেডৰ। আমি আহি মাগুৰী বিল এৰিয়া পালোহি আৰু এতিয়া আমি নাৱেৰে মাগুৰী বিলত সফৰ কৰিম। পিঠা মালপোৱা এইটো হেৰি কেঁচা বুট চব আছে। এই জেগাটো কি কয়? মাগুৰী বিল জেগাই কয় নে বেলেগ কিবা নাম আছে ইয়াৰ? জগতঘাট বুলি। জগতঘাট। অঁ কোনোবা এখনে সেই ৰিজৰ্টৰ নাম এটা দিছিলে কি মাগুৰী ৰিজৰ্ট বুলি। সেইফালে দিয়কচোন বাইদেউ। অঁ আমি মাগুৰী বিল এৰিয়া পাইছোঁ। ধুনীয়া ৰোড। ইয়াত নতুনকৈ গঢ়িছে এইখন। আচলতে ৰিজৰ্ট নহয় আৰু এনেকুৱা বটিং শ্বটিঙৰ সুবিধা আছে। জেগালৈ যাই পাওঁচোন কি হয়। বিল এৰিয়া আমি পাই গ'লোঁ। মাগুৰী বিল ধুনীয়া লাগিছে দেই। এনেকৈ নাও পাই ইয়াত নাৱেৰে আমি যাব লাগিব এতিয়া। এইয়া যাত্ৰা আৰম্ভ। বিলটোৰ নাম মাগুৰী বিল ন? মাগুৰী বিল। এয়া আমি গৈ আছোঁ মাগুৰী বিল। চাওক কিমান ধুনীয়া ফুল। ফুলবোৰ খালি নিচিঙিব। ফুলজোপাই কষ্ট পায়। ধুনীয়া। অ' মাই গড। তুমি অলপ মাজলৈ আছোন। তুমিতো এতিয়া ফ্ৰেমত থাকিবা অকণমানকৈ। মুখখন চাইড কৰি দিয়া এইফালে। এনেকৈ এয়া আমাৰ মিছেছ। আমি গৈ আছোঁ এতিয়া। so beautiful মাগুৰী বিল। আই লাভ মাগুৰী বিল। মই মাগুৰী বিল ভাল পাওঁ। এয়া আই লাভ মাগুৰী বিল। চাওক চাওক ছবি প্ৰতিচ্ছবি। সেইয়া কাউৰী এজনী আহিছে পানী কাউৰী। পাইছোঁ এই দুটা ধুনীয়া দুটা। মাই গড। সেইটোৱে ধুনীয়া চৰাই। এই কথা নক'বাচোন। কথা ক'লে উতৰি যায় সিহঁতে। চৰাইবোৰ উৰি যায় সেইটো কাৰণে মই কথা কোৱা নাই দেই ৰাইজ। মাই গড।
এই চৰাই দুজনী ওচৰলৈ লৈ যাবচোন লাহে লাহে এইখিনিতো আছে গালমান আছে This is Makuri Bill in Assam, Tinsukia district. Very beautiful scene. এই চৰাইজনী কি নাম Yes, Octorot Kamsorai. Kamsorai Rongabot. Hey, the koi kit to a yak Kamsorai Sockboat Kamsorai. Kamsorai. Kamsorai Bori Quincy. পদুম ক'ত ভেট এই কাষৰে কৈ দিব পদুমটো চুব বিচাৰিছে তাই ভেটটো এইটো অঁ আপোনালোকে যদি আহে ইয়ালৈ ইয়াত ব'টিঙৰ ধুনীয়া সুবিধা আছে আহিব আৰু বিলত যেতিয়া আপোনালোকে সফৰ কৰে ন বেছি কথা নক'ব চৰাইবোৰ উৰি যায় সেইটো কাৰণে মই বৰ বিশেষ কথা কোৱা নাই একদম ওচৰৰ পৰা কেমেৰাৰ পৰা জাষ্ট মই খুব জুম কৰি কথা কৈছোঁ যাতে চৰাইবোৰে শুনি নাপায় ইয়াত বহুত চৰাই থাকে কাম চৰাই আমি দেখিছোঁ তাৰপিছত পানী কাউৰী এই আছে এইখিনি পানী এই যে দেখিছে এইখিনি শৰালী হাঁহ এতিয়ালৈকে কি দেখিলে পানী কাউৰী শৰালী হাঁহ আৰু এটা চাইবেৰিয়াৰ পৰা আহে যে ধুনীয়া চৰাই সেইটো দূৰৰ পৰা দেখিছিলোঁ আমি এইখিনিত চৰাই নাই সেইটো কাৰণে মই কথা কৈছোঁ অলপ কেনেকুৱা লাগিছে ইমান ভাল লাগিছে ন ৰংটো যে কি ধুনীয়া হয় দেই মানে কেমেৰাত নোলায়ে হয় পাহি ভাল লাগিছেনে ভাল লাগিছে তুমি চিপছ খোৱাত ব্যস্ত নে এনজয় কৰাত ব্যস্ত দুইটা ইমান চৰাই আছে দেখিছেনে কাম চৰাই ইমান আছে ফুলৰ চাদৰটো চোৱা ধুনীয়া লাগিছে
এইপিনে চোৱা এইটো বহি আছে কথা নকবা এইফালে পঢ়িব নহ'লে আমাৰ এই কাম চৰাইটো তোলা পাহি চৰাইটো জুম কৰি তোলা তুলিলোঁ তোমাৰ তুলিবা উৰিয়ে যায় সেইপিনে আছে এটা চোৱা এইটো ওচৰত তাত জুম কৰি তোলা ভূত আছে নেকি হুম হা oi kiman dong এইটো চাওক কিমান অকণমানি চৰাই এজনী বাঁহটোত আছে সেই অকণমানিটো কি চৰাইজনী বালিমাহী নেকি বালিমাহী oi এইপিনে চোৱা এয়া আমাৰ গৰাকীখিনিত চৰাই নাই দেই মই কথা কৈছোঁ ইমান ধুনীয়াকৈ চাওক এইটো ভেট ফুল ধুনীয়া লাগিছে চাওক দুটা কালাৰ হৈছে আচলতে এইটো গোলপ পিংক না গুলপীয়া আৰু ফটোত দুটা কালাৰ দেখাইছে আচলতে গুলপীয়া ৰঙেই বেছি কিছুমান ফুলিছে কিছুমান আধা ফুলা আৰু আপোনালোকে যদি মাগুৰী বিললৈ আহে এনেকুৱা ধুনীয়া সৌন্দৰ্য দেখিবলৈ পাব আপোনাৰ অহাৰ সময় হৈছে ৰাইট টাইম আপোনাৰ মই দেখাই দিছোঁ এই ডিচেম্বৰ টু এপ্ৰিল চাগে এতিয়া আমি যিটো সময়ত আহিছোঁ ঠাণ্ডা অক্টোবৰৰ পৰা ধৰক জানুৱাৰী এইখিনি সময়ত ফুলো দেখিব চৰাই দেখিব আৰু ৰাতিপুৱা 9-10ৰ ভিতৰত আহিলে ভাল তেতিয়া চৰাইবোৰ থাকে আৰু যেতিয়া নাওত উঠিব আপোনাৰ বেছিকৈ কথা নক'ব এইখিনিত মই কথা ইমান কৈছোঁ যদিও এইখিনিত চৰাই দেখা নাই এইটো কাৰণে মই কথা কৈছোঁ কাৰণ কথা ক'লে আপোনালোকে চৰাইবোৰ নেদেখিব চৰাইবোৰ উৰি যাব সেইটো কাৰণে আপোনালোকে এইখিনি মেটেকা চাওক এইখিনি ভেটফুল ইয়াত ভেটফুলেই বেছি আছে ধুনীয়া একদম ধুনীয়াকৈ ফুলি আছে আৰু ভেটফুলবোৰ আপোনালোকে নিচিঙিব ছিঙিলে দেখিবলৈ বেয়া হয় নহয় এনেকৈ ফুলি থাকিবলৈ দিব চুই চাব কিন্তু নিচিঙিব আৰু প্ৰায় 3জন এখন নাওত কিমানজন যাব দিয়ে 6জন যাব দিয়ে আৰু এখন নাও ধৰক আপোনাৰ 1000ৰ ভিতৰত পাই যাব আমি এতিয়া 800 টকাত আমাৰ হেৰি কৰিছে আপোনালোকে 800 900 1000ৰ ভিতৰত হেৰি যাব পাৰ্কিঙৰো সুবিধা আছে আৰু ইয়াত আপুনি বিশেষকৈ চৰাই দেখিব ভেটফুল দেখিব পানী দেখিব পানীৰ তলত যিবিলাক এই সৰু সৰু কিবা কিবি থাকে শেলুৱৈ জাতীয় উদ্ভিদ সেইবোৰ দেখিব
আৰু যদি মোৰ চেনেলটো এতিয়াও মনে মনে চাই আছে, ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা ধৰণৰ নেচাৰৰ যিবিলাক ধুনীয়া ধুনীয়া ভিডিঅ' মই য'তেই যাওঁ লৈ আহোঁ আৰু আপোনালোকক আগত দিওঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো হৈছে হিলছ এণ্ড প্লেইনছ। মই নাম কৰি দিছোঁ হিলছ এণ্ড প্লেইনছ। আৰু আপোনালোকে চেনেলটো ভিডিঅ'টো শেষলৈকে চাব। আমাৰ এতিয়াও তোৰ শেষ হোৱা নাই আৰু বহুত আছে। সেই দূৰলৈ চাওক, মই জুম কৰি দিছোঁ কিমান ভেটফুল ধুনীয়াকৈ ফুলি আছে। আচলতে শাক খোৱা, ভাত খোৱা এইবোৰ আপুনি সদায় কৰিব পাব। এনেকুৱা ধৰণৰ যদি আপুনি ধুনীয়া প্ৰকৃতিৰ মাজত আহে, তেতিয়া এদিনৰ কাৰণে আপুনি এক বিনন্দীয়া আনন্দ, অনাবিল আনন্দ আপুনি অনুভৱ কৰিব পাৰিব। এইটো গ্ৰাছ, সেইবোৰ মাছে খাই থাকে এইবিলাক পাহি। চাওকচোন কিমান ধুনীয়া। চেনেলটো আপোনালোকে যদি নাই, মোৰ এইটো ডিছপ্লে হৈ আছে ইয়াত, হিলছ এণ্ড প্লেইনছ, এইটো মোৰ চেনেল। ছাবস্ক্ৰাইব কৰি দিব, আমি গৈ থাকোঁ। আপোনালোকে চৰাই মাতটো শুনকচোন দেই, মই কথা কোৱা নাই, চৰাই মাতটো শুনক, কিমান ধুনীয়া চৰাই মাতি আছে এতিয়া। কথা পাতিছে সিহঁতে। ভাল লাগিছে ন নাওত উঠি? এইটো আকৌ এইটো এটা পানীটো চাওক কিমান স্বচ্ছ। এইবোৰ তলত আছে কিছুমান পেলুৱা জাতীয় উদ্ভিদ। এই ধুনীয়া হাঁহটো ভাই, চাইলেণ্ট চাইলেণ্ট, এইখিনিত ধুনীয়া হাঁহটো বহুত আছে, প্লিজ চাইলেণ্ট। ধুনীয়া হাঁহটো ইয়াত বহুত আছে দেই। সেই যে চাইবেৰিয়াৰ পৰা আহে, আপোনালোকে চাই থাকক, মই কথা কোৱা নাই, প্লিজ এনজয়। এই মনে মনে থাক, পাখি পাখি গৈ থাকিব নালাগে। বালি ভেৰভেৰীয়া পাহি তলত সোমাই যাব। এই ভাই চোৱা কেনেকৈ খাই আছে, চোৱা সিহঁত টিকা দাঙি দাঙি। সেই চোৱা হাঁহটো কেনেকৈ টিকা দাঙি আছে। এই টিকা দাঙাটো তোলাচোন। এই দুইটা টিকা দাঙি আছে, এইয়া তোলা। হাঁহজনীৰ নাম কি বাৰু? এই ধুনীয়াজনী, ধুনীয়া যে সেইজনীয়ে ন? অলপ বুদ্ধি কৰি ওচৰলৈ লৈ যাওকচোন। সেইটো চেডতো ওলাইছে তাৰপিছত।
পাতিছে হেৰি লগাই লৈছে লাইফ জেকেট সিহঁতে তাতে ৰিজৰ্টৰ পৰা আহিছে যেন লাগিছে এইফালে আৰু নাযায় ন ইয়াতে ঘূৰাই থাকা অলপ ভাল লাগিছে অঁ ইয়াতে খানা খোলাচোন চুব নোৱাৰিলোঁ চেলুৱাই চাওক এইবিলাকে মাছে খায় নেকি চাওক ভেট ফুলটো মই চুই চাইছোঁ দেই যিবিলাকে ফুল ভাল পায় চাওক এইটো ভেট ফুল মই চুইছোঁহে দেই ছিঙা নাই আপোনালোকেও ফুল নিছিঙিব জুবিন গাৰ্গেও কৈছিলে ফুল নিছিঙিব গছজোপাই কষ্ট পায় ৰৈ ৰৈ বিনালেত চাওক কিমান ধুনীয়া অ' মাই গড ফটো এটা তোলোঁ ৰ'বা খাজ খাব পাৰিবা মায়ে ৰান্ধি দিব আনকাত ভিডিঅ' দিম মইতো হা এফালে চোৱা দুইজনী এফালে চোৱা মোৰ ফালে চোৱা পাহি এফালে চোৱা মাৰ ফালে মোক কৰি অঁ এইফালে চোৱা কেনেকুৱা লাগিছে ভাল লাগিছে নে ধুনীয়া লাগিছে কি কি দেখিলা হাঁহ বহুত আছে চৰাই কাম চৰাই আৰু কি জানো চৰাইবিলাক সৰু সৰুটো অকণমানি বহুত আছে আহিব দেই ইয়াতে ইমান ধুনীয়া আৰু এডভাইচটো কি আছে কি ক'বা ইয়াত ফুল নিছিঙিব আৰু কথা একেবাৰে নক'ব তুমি কৈ আছা দেখোন মইতো ক'ব লাগিব সুধিছা কাৰণে দুদু গগৈ অঁ এইটো দলপুঙা নেকি বাৰু এইটো যে মাটি আছে এইটো দলপুঙা নেকি কিবা এনেকৈ মাতাটোক দলপুঙা নেকি বুলি কয় কিমান চৰাই আছে
বেকগ্ৰাউণ্ড উঠালে ভাল লাগিব ৰেডি জঠৰ হৈ থিয় হৈ আছে এইফালে চোৱা মুখখন শ্বেডৰ হৈ আছে এনেকৈ ভাল লাগিছিলে আৰু ঘূৰাই দিছোঁ শ্বেডৰ হ'ব পূৰা ব্লেক নিচিনা হ'ব অঁ এইখিনি চৰাই চোৱা কিমান আছে এইখিনি ওচৰতে আছে এজনী চোৱা এই কমলা খোৱা নি আগবেলা চৰাইবিলাক থাকে নাই আগবেলা হ'লে চাহ বেছি ভাল লাগিব ৰাতিপুৱাই পৰে চাফাৰী মই এইপিনে যাওঁচোন চৰাইখিনি উৰি গ'লে ধুনীয়া লাগিলেচোন কাণ চৰাই উৰিখিনি উৰি গৈছে কাণ চৰাই এইটো চৰাই বাহ অজস্ৰ কাম চৰাই এই ছিজনটো কেতিয়া ইয়াত আহা কেতিয়া ভাল ছিজন এতিয়া মানে ধৰক জানুৱাৰী অঁ প্ৰতি বছৰে এনেকৈ মানুহ আহে না দিনে দিনে মানুহ বাঢ়ি গৈছে চাগে অঁ মানে ধুনীয়াকৈ দেখি পায় আৰু এইটো সময়ত আৰু সময়টো কেতিয়া দিনটো কোনটো সময়ত ভাল লাগিব এইটো অঁ মানে এতিয়াতো আমি চবেই দেখিছোঁ ফুল চুল হেৰি চেৰি চৰাই মাছ চাছ নেদেখি নেকি অঁ হাবিত সোমাই থাকে অঁ এইবোৰ যিবোৰ দেখি আছে এইবোৰ চব কাম চৰাই ন কাম চৰাই বা কাম চৰাই বেছি আছে এই 12 মাহে থাকে চাগে কাম চৰাইটো ন অঁ এইটোতো অসমৰে এটা হেৰি চৰাই সেইয়া এজাক উৰি গৈছে কাম চৰাই এইয়া এজাক উৰিলে আৰু কি নিদিয়া মোক আপুনি লগা এইটো চাই কেনেকা লাগিছে হ'ব মেডাম ভাল লাগিছে না বেছি ভাল আছে না বেছি ভাল আছে না এইটো পাহাৰতো এইদিনাখন দেখি নাপায় না আমাৰ প্লেইনছতে এইটো বেছি ভাল আছে দেই এনেকুৱা সুন্দৰ জেগা না হিলছ মানুহখন যদি চেনেলটো চাই আছে না নাগা মানুহখন
আহিবি না ইয়াতে আসামতে এইটো বেছি সুন্দৰ জাগা আছে এইটো মাগুৰী বিল কয় মাগুৰী লেক এইটো আমাৰ প্ৰজেক্ট পৰা বেছি দূৰ নহয় জাষ্ট 45 মিনিটছ কা দূৰ আছে জাৰ্ণি আছে আৰু আহি ইয়াত কিচিম ফুল দেখিব কিচিম এইটো চৰাই দেখিব চিৰিয়া আছে আৰু আপোনাৰ পানী লগাও এইবিলাক প্লাণ্টছবিলাক দেখিব Please come and visit. This is a very beautiful scenic beauty in Maguri Bill in Assam, Tinsukia district. It is just 14 kilometers away from Tinsukia. And there is a facility for boating and for foods also. You can see varieties of birds. This Kamsarai, Australian, these beautiful birds, migratory birds, these Balimahi, and this Assamic skull Dauk, and lots more. You come, see in front of my one, this is called, in Assamese called Balimahi. She's taking some foods from this Bhetpul. This Assamese called Bhetpul or water lily in English. It's very beautiful. If you are viewing somewhere else from outside Assam, I request them to please do come. It's in Tinsukia district. It's 14 kilometers away from Tinsukia. There is facility for fooding, lodging, and boating in a very reasonable price. You do come and visit its very virgin natural beauties. But one request, there are lots of flower. You touch this flower, but don't pick up. Because if you pick flower, everybody do this and the lake will be empty. Without this flower, the beauty of the lake will be very much downpour. So please come, enjoy Maguri Bill. ফুলৰ লগত এবাৰ তুলিব লাগিব আমাৰ এই মাৰি দিব পাৰিব নেকি নহ'লে বাই দাণ্ডাত আকৌ হেৰি কৰি সেইখিনি ফেটৰ ওচৰত আমি ফটো একপি তুলিম হা তিনিটা এই যে ফেটখিনি সেই মানুহখিনি গৈছে সিফালে পানীটো ভৰিত নমাই দিব পাৰি না খবৰহে পালোঁ সেইটো কাৰণে তুমি বাচ্ছা আছিলা ভৰিটো অলপ নমাই দিছোঁ দেই বিলৰ পানীত সদায়তো টেপৰ পানীতে ভৰি নমাই থাকোঁ গা ধুই থাকোঁ আজি ইয়াৰ বিলৰ পানীত মোৰ ভৰিতে বেলেগৰ ভৰি নহয় দিছ ইজ মাই পেয়াৰ লাগিছে এই বাইদেউহঁতৰ ওচৰত লৈ যোৱা বাগানৰ পৰা আহিছে নেকি এইটো চৰ্ট যাব নেকি এইটো চৰ্ট এই ইহঁতৰ চেডটো ওলাইছে ৰ'বা ভাল লাগিছে তাহাঁতৰ চেডটোৰ সৈতে ফটো এটা তোলাচোন এই ভিডিঅ' হাই ক'ৰ পৰা আহিছে আপোনালোক বাগজান এই জুই লগা জেগাটো যাওক হেপী বটিং এইবিলাক কাম নকৰিব দেই এইটো প্লাষ্টিক ইয়াতে পেলাই থৈ গৈছে এইবিলাক বেয়া হয় দিছ
is a bad habit of our Indian people. Please do not do this. This is a biscuit packet. Someone has fell here. কোনোবা ইয়াতে বিস্কুটৰ পেকেটটো হেৰি গৈছে আৰু ফেটফুলটোৱে চাওক ইমান ধুনীয়াকৈ বিস্কুটৰ পেকেটটোক আঁকোৱালি লৈ আছে প্ৰকৃতিয়ে বচাব বিচাৰিছে বিলখনক আৰু আমাৰ মানুহে কি কৰিছে য'ত ত'ত জিতি পেলাইছে এইবিলাক প্ৰেক্টিছ নকৰিব হা মই মোৰ প্ৰতিটো ভিডিঅ'তে প্ৰকৃতি ৰক্ষাৰ কাৰণে কথা কওঁ আৰু আপোনালোকে প্ৰকৃতি যদি ভাল পায় তেতিয়াহ'লে এই কামটো নকৰিব এইয়া চাওক এইয়া বিস্কুটৰ পেকেটটো সেইয়া এই নাৱৰীয়াজনে এইজন পেকেটটো আনিব বিচাৰিছে এইবিলাক কাম নকৰিব প্লিজ বিস্কুটৰ পেকেটটো আপুনি যদি ফুৰিবলৈ আহে বিস্কুট খাই নাওতে থ'ব যোৱাৰ সময়ত লৈ যাব সেই বহুত মানুহ আহি আছে এইবিলাক চানডে কাৰণে বহুত হৈছে মানুহ ভেটফুলটো পূজাত নিদিয়ে নেকি লক্ষী পূজাত কিছুমানে পাহি তোমাক মই 3টা কুৱেশ্যন সুধিম তুমি ক'ব পৰা তোমাক মই চিপছ এটা আৰু ভাল কিতাপ এখন দিম কুৱেশ্যন নম্বৰ 1 এই বিলখনৰ নাম কি ডাঙৰকৈ কোৱা মই শুনা নাই মাগুৰি বিল কুৱেশ্যন নম্বৰ 2 এই যে ফুলটো দেখিছা এইটো তোমাৰ পাছফালে আগফালে ঢেৰ আছে এই ফুলটোৰ নাম অসমীয়াত ভেটফুল আৰু নম্বৰ 3 এই যে আমি আছো মাগুৰি বিল এই বিলখন কোনখন তিনচুকীয়া all are correct you will get 1 chips and 1 book congratulations हाथताली एक हो जाए भाई हाँ very good ভাল লাগিছে না এয়া হৈছে পুনি চাওক এইটো পুনি এইটো মেটেকা এইটো ভেটফুল আৰু তলত আছে এই হেলুৱৈ জাতীয় উদ্ভিদ এই হেলুৱৈ এটা দিয়াচোন পাহি সেইটো আৰু এইবিলাক আছে তলত হেলুৱৈ এই বস্তুটো আপোনাৰ মাছে খায় এইটো চাগে মানুহে ৰান্ধি মানে খাব পৰা হ'ব নেকি চব্জি বনাই এই জিনিস ইমান ধুনীয়া পিকনিক বঢ়িয়া নিউজ লাইভ আহিছে দেই ইয়াত ভিডিঅ' কভাৰেজ কৰিবলৈ নিউজ লাইভ ৰং পিকনিক পিকনিক খাবলৈ আহিছে নেকি নিউজ কভাৰ আপুনি তিনচুকীয়াৰ ন দত্ত আপোনাক দেখি থাকোঁ আমি হেৰিৰ পৰা আহিছোঁ এই বকুলনিৰ পৰা নেপক' বকুলনি হয় তেখেত নিউজ লাইভৰ সাংবাদিক তিনচুকীয়াৰ নৰঞ্জিত দত্ত ডাঙৰীয়াও আহিছে আমি চাই আহিলোঁ এখেতসকলে চাগে ইয়াত বাতৰি কাভাৰ কৰিব নে কি বা নাজানো বঢ়িয়া তোমাৰ নামটো কি কল দীঘলটঙৰ ইয়ালৈ প্ৰথম আহিছে নে আগতে আহিছা ভাল লাগে ন ইয়াত আহি ইয়াৰ যে ফুলবিলাক ছিঙা নেকি ফুল নিচিঙিবা ফুলবোৰ ছিঙিব নালাগে না ৰৈ বিনালে চালা নাই চালা কেনেকুৱা লাগিছে কান্দিছা নেকি অলপ কান্দিছা ক্লাছ কিমানত পঢ়া ফাৰ্ষ্ট ইয়েৰ হায়াৰ ছেকেণ্ডেৰী গুড ঠিক আছে এইডাল কি জানেনে এইডাল হৈছে নঙলা হয় নাই আৰু সেই মাৰিকেইডালক কয় কি নঙলা মাৰি আৰু সেইফালে এনেকৈ খোলে আগত কেনেকৈ ৰৈ থাকে নঙলা মুখত বিহুৰ সময়ত গামোচা দিবলৈ কেনেকৈ ৰৈ থাকে এক্টিং কৰি দিয়া তেনেকৈ ৰৈ নাথাকে নহয় সেই খুটা এটাত ধৰি থাকে ৰৈ দি পোৱা নাই তেনেকৈ ৰৈ থাকে হাতত গামোচাখন থাকিব গামোচাখন কেনেকৈ ল'বা লাজ ভাৱ থাকিব নে হাঁহি নাথাকে নে ঘৰৰ পৰা পলাই আহিছা তুমি গামোচা দিবলৈ এনেকৈ থাকে আমি গুইজান ঘাটলৈ গৈ আছোঁ
কেক কাপ কেক নেকি গ্লাছ কেক বঢ়িয়া ব্ৰহ্মপুত্ৰৰ বালি চাপৰি ডিব্ৰু নৈৰ ওচৰত এতিয়া আমি যাওঁ দেই এই ভাইটিয়ে লাজ কৰিছে হ্যাঁ